বাইদেউ ভণ্টিসকল আপোনালোকৰ মাজত আজি এয়া তিল বটা খাম। তিল বটা ৰেচিপি লৈ আহিছোঁ, বিশেষ একো নহয়। তিল বটাত মই নাৰিকেল দিম, এয়া নহৰু আৰু সৰু এটা পিঁয়াজ, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু এয়া হৈছে তিল। তিলখিনি মই ফ্ৰাই কৰি ল'ম। ইফালে এয়া নাৰিকেল এই কলা কলাবিলাক পেলাই ল'ম। তিলখিনি মই আগতে ফ্ৰাই কৰি ল'ম, গোটেইখিনি মই ফ্ৰাই কৰিয়ে থৈ দিম একেলগতে, ইমানখিনিতো নালাগে। ফ্ৰাই কৰিলে ধুনীয়া এটা গন্ধ আহিব, খাবলৈ বহুতেই ভাল লাগে। আপোনালোকে খাই চাব এবাৰ এনে। তিলখিনি ফ্ৰাই কৰা হৈ গ'ল, ধুনীয়া এটা গন্ধ ওলাইছে। এইখিনি মই এতিয়া নমাই ল'ম। নমাই কেনে মই এই শুকান জলকীয়া নহৰুবিলাক অকণমান মই তেলত ফ্ৰাই কৰি ল'ম। কেঁচা খালেও একো নহয়, ফ্ৰাই কৰিলে অকণমান গন্ধটো বেছি ভাল লাগে আৰু। এতিয়া মই এই কড়াইতে অকণমান তেল দিম, শুকান জলকীয়াখিনি ফ্ৰাই কৰি ল'ম। শুকান জলকীয়া লগতে মই এয়া নহৰু পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি ল'ম। শুকান জলকীয়াটো ফ্ৰাই কৰি দিলে বটিলে মানে অকণমান ৰঙা হ'ব, খাবলৈ দেখিবলৈ ধুনীয়া হ'ব। সেইকাৰণে মই অকণমান ফ্ৰাই কৰি লৈ আছোঁ। পিঁয়াজ, নহৰু, জলকীয়া আমাৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ দিম। তেলখিনি ঠাণ্ডা হ'বলৈ দিম আৰু অকণমান ইয়াতে মোক যিমানখিনি লাগে মই সিমানখিনি ল'ম। লগতে মই নাৰিকেল দিম। বাছ ইমানেই হ'ব, দুজন মানুহে খাম। নাৰিকেলখিনি মই সেয়া পিছফালৰ বাকলবিলাক এৰাই ল'লোঁ। অকণমান অকণমান ৰৈছে, একো নহয়। নাৰিকেলো মই ইমানখিনি নেদোঁ, মই একেলগতে পিহি থ'ম আৰু এদিন খোৱা যাব বেলেগ কিবা বনাই কেনে। এতিয়া মই মেচিনত অকণমান গুড়া কৰি ল'ম, পটাত পিহিবলৈ সুবিধা হ'ব। নাৰিকেলখিনি ঘূৰাই ল'লোঁ, মই এতিয়া বাতিত ওলাই ল'ম। আগতে মই অকণমান পানী দি কেনে তিলখিনি পিহি ল'ম। তিলখিনি এবাৰ পিহি ল'লোঁ, মই এতিয়া নাৰিকল দিম। মোৰ যিমানখিনি লাগে নাৰিকল সিমানখিনি ল'ম। হ'ব, এতিয়া মই পিহি এতিয়া মই এয়া নহৰু, জলকীয়া, পিঁয়াজখিনি পিহি ল'ম একেলগতে। মোৰ আন্দাজত মই নিমখ দিম। তিল বটা একদম ৰেডি হৈ গ'ল। কেনে লাগিলে বাৰু আপোনালোকে কমেণ্টত জনাব আৰু নিশ্চয় এবাৰ খাই চাব এনে, বহুতে সোৱাদ লাগে।